down, 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 down. Go back, Congress I. Go back, go back. Congress I, go back. Go back, go back. শুকুৰবাৰে বিয়লি 4:30 মান বজাত ডিফুত ASDC ইউথ ফ্ৰণ্ট আৰু KSA যৌথভাৱে ডিফুত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ পুতলিকা দাহ কৰে। কালি বিধানসভাত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই খেৰণীত উচ্ছেদ হ'বলগীয়া PGR ভূমিৰ উচ্ছেদ কাৰ্যসূচী বেআইনী আৰু অসাংবিধানিক বুলি মন্তব্য কৰাৰ পিছতে আজি দুয়োটা সংগঠনে এই মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰে। সংগঠন দুটাৰ সমৰ্থকসকলে দেৱব্ৰত শইকীয়াৰ পুতলিকা দাহ কৰি কংগ্ৰেছ ডাউন ডাউন, কংগ্ৰেছ মুৰ্দাবাদ, দেৱব্ৰত শইকীয়া গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এজন বিৰোধী দলৰ নেতা যোৱাকালি তেওঁ এনেকুৱা মন্তব্য দিছে যে পশ্চিম কাৰ্বি আংলঙত VGR আৰু PGR ভূমিত যি বেদখলকাৰী হিচাপে তাত বছৰে বছৰে বসবাস কৰিছিল। এই ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰা এটা অৰ্ডাৰ ওলাইছে 21 তাৰিখে। এই বিৰুদ্ধে তেওঁ দেৱব্ৰত শইকীয়া এজন কংগ্ৰেছৰ বিৰোধী দলৰ নেতা তেওঁ মন্তব্য দিছে যে এইখিনি যি পদক্ষেপ লৈছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰা যি পদক্ষেপ লৈছে এই ক্ষেত্ৰত তাৰমানে অসাংবিধানিক তাৰমানে কোনো নিয়ম নাই বুলি তেওঁ মন্তব্য দিছে। এই ক্ষেত্ৰতহে আমি আজি কাৰ্বি ছাত্ৰ সন্থা আৰু ASDC যুৱ মৰ্চাৰ তৰফৰ পৰা তেওঁক প্ৰতিমূৰ্তিৰ আমি জ্বলন্ত কাৰ্যসূচীখন বাধ্যত গ্ৰহণ কৰিবলগীয়া হৈছে। এইটোৱে কথাটো মূল কথাটো হ'ল। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।